নমস্কাৰ তিতাবৰত উপস্থিত হয় 14 নং লোকসভা সমষ্টি যোৰহাট সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু আদৰণি জনাই তিতাবৰ ব্লক কংগ্ৰেছৰ কৰ্মীসকলে আৰু বাহিৰে বাহিৰে লৈ যায় তেওঁ পিতৃৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰিবৰ বাবে সাংসদ গৌৰৱ গগৈ বন্তি প্ৰজ্বলনৰ সময়ত সহায় কৰে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু তিতাবৰ ব্লক কংগ্ৰেছৰ সভাপতি অনিল চুতীয়া যোৰহাট জিলা সভাপতি পুতুল বুঢ়াগোহাঁই পিতৃৰ ওচৰত আশীৰ্বাদ লৈ বন্তি প্ৰজ্বলন কৰি আগবাঢ়ে নিজ সভালৈ তিতাবৰত গৌৰৱ গগৈক পাই উৎফুল্লিত হৈ পৰে কংগ্ৰেছ কৰ্মীসকল ইয়াৰ পাছতেই পঞ্চায়তৰ সভাপতি সম্পাদক আৰু বুথ কমিটি সভাপতি সম্পাদকক আলাপ আলোচনা কৰে গৌৰৱ গগৈ ডাঙৰীয়াই বহল কৰিব লাগিব শুদ্ধ কৰিব লাগিব আধুনিক কৰণৰ ফালে যাব লাগিব আৰু সেই কাৰণে যি সময়ত বিভিন্ন চৰকাৰে এই মাহৰ 1500-2000 টকা লৈ নিজৰ বিফলতা লুকাবলৈ বিচাৰে আমিও নিজৰ সাংগঠনিক ভেটি আৰু শক্তিশালী কৰি বাস্তৱ কথাখিনি আমি মানুহৰ ওচৰত বা মহিলাসকলৰ ওচৰত লৈ যাবলৈ আমাৰ চেষ্টা চলাব লাগিব আৰু সেই কাৰণে মই আজি সকলোকে আহ্বান জনাইছো যে এই পঞ্চায়ত নিৰ্বাচনৰ এই তৈয়াৰী কৰোঁতে মাত্ৰ কেণ্ডিডেট নহয় বহুত আমাৰ মহিলাৰ ৰিজাৰ্ভেশ্যন ওলাইছে কিন্তু মাত্ৰ কেণ্ডিডেট হিচাপে মহিলাক বিচাৰিবলৈ নাযাওঁ এই চাইগতে আমি নিজৰ প্ৰত্যেক মণ্ডলৰ ভিতৰত যদি ক'ৰবাত আমাৰ 3 গৰাকী ৱাৰ্ড সভানেত্ৰী আছে আমি 3 গৰাকী বা 6 গৰাকী কেনেকৈ লৈ যাব পাৰোঁ য'ত এজনো নাই তাত আমি 2জন আমাৰ মহিলাক আমি সভানেত্ৰী কেনেকৈ বনাব পাৰোঁ তাৰ ওপৰত জোৰ দিওঁ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ ওপৰত অলপ জোৰ দিওঁ লাহে তাৰপিছত যিখিনি কথা যি বাস্তৱ কথা মাটিৰ লগত সম্পৰ্ক থকা কথা যিখিনি কথা ঘৰৰ লগত জড়িত হৈ থকা কথা এই কথাবোৰ আমি মানুহৰ মাজত লৈ যাবলৈ সক্ষম নিশ্চয় সকলৰ অঞ্চলত যাবলৈ ইচ্ছা মোৰো আছে মই কলিয়াবৰ লোকসভা সমষ্টিৰ 10 বছৰ বাবে সাংসদ আছিলোঁ বেছিভাগে 10 বছৰ কলিয়াবৰ লোকসভা সমষ্টিৰ মাজতে থাকিল তাৰ পিছত বহুতে ক'লে কি নহয় খালি কলিয়াবৰ সাংসদ হ'লে নহ'ব আপুনি অসম ঘূৰিব লাগিব তো আমি যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত অলপ অসম ঘূৰিবলৈ আৰম্ভ কৰিলোঁ বিহালীত দায়িত্ব দিলে কাছাৰৰ দায়িত্ব দিলে দিল্লীত ক'লে কি নহয় খালি অসমে থাকিলে নহ'ব আপুনি লোকসভাত কংগ্ৰেছৰ উপদলপতি আপোনাৰ দায়িত্ব আছে কংগ্ৰেছৰ ইণ্ডিয়া লাইন্সৰ এটা অংশ আপোনাৰ বৃহত্তৰ দায়িত্ব আছে ইয়াতো আপোনাৰ দায়িত্ব পালন কৰিব লাগিব মই কাকো সন্তুষ্ট কৰিব পৰা নাই যোৰহাট লোকসভাৰ ভিতৰত যিখিনি মানুহ আছে সন্তুষ্ট নহয় যোৰহাটৰ বাহিৰে অসমৰ বিভিন্ন জিলা এতিয়া কাইলৈ ডিব্ৰুগড় ডুমডুমাত আমাৰ প্ৰগ্ৰাম তেওঁলোকৰ নহয় খালি যোৰহাট বোলে নহ'ব আপুনি এতিয়া আমাৰ লগত থাকিব লাগিব আৰু দিল্লীতো কৈছে তোমাক আমি মাতিছোঁ তুমি কিয় অহা নাই আজি এটা সংবাদমেল কৰিলোঁ যোৰহাটৰ ভিতৰত কিন্তু দিল্লীৰ পৰা মোক জনাইছিল যে সংবাদমেলটো অসমত নহয় জয়পুৰত গৈ ক'ব লাগিব হ'ল আৰু তেতিয়া মই জয়পুৰত ক'ব নোৱাৰোঁ মই নিজৰ দলৰ লগত কাজিয়া কৰি মই কৈছোঁ মই জয়পুৰত নহয় মই লাগিলে যোৰহাটত কৰিম যিয়ে নহওক আমাৰ চেষ্টাত থাকিব আমি সময় ওলাম মাত্ৰ আমাৰ মে' মাহত আমাৰ নিৰ্বাচনৰ ফলাফল ওলাইছে
তাৰপিছত আমাৰ মনচুন ছেশ্যন, উইণ্টাৰ ছেশ্যন, বিহালী উপ নিৰ্বাচন, আকৌ অলপ দিনৰ পিছত আকৌ বাজেট ছেশ্যন, এইবোৰ চব